সুপ্ৰভাত। আজি ৰাতিপুৱাই এটি ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা দিন গৰম বন্ধ চলি আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ আনন্দৰ দিন এইকেইটা দিন। সকলোৱে বিভিন্ন কামত ব্যস্ত। কোনোবাই মোমায়েকৰ ঘৰত যোৱাৰ প্ৰস্তুতি, কোনোবাই মাহীয়েকৰ ঘৰত যাব, কোনোবাই পেহীয়েকৰ ঘৰত যাব। গতিকে ক'ৰবাত নহয় ক'ৰবাত ছাত্ৰ ছাত্ৰীসকলে ভ্ৰমণ কৰিবলৈ ওলাইছে। এইখিনিতে মই এটি বিশেষ কথা ক'বলৈ ওলাইছোঁ। এই যি ছাত্ৰ ছাত্ৰীসকলে এইকেইটা দিন বিভিন্ন ঠাই ভ্ৰমণ কৰিব, বিভিন্ন ঠাইলৈ যাব, তাৰ পৰাও কিবা এটা শিকিব লাগিব। তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলৰ কিবা এটা কামত আহিব। ছাত্ৰ ছাত্ৰীসকলে এটা কাম কৰিব পাৰে। এই যে ভ্ৰমণ কৰিব, অৰ্থাৎ মাহীয়েকৰ ঘৰলৈ গ'ল, সেই মাহীয়েকৰ ঘৰৰ যি পৰিৱেশ, মাহীয়েকৰ যিখন ঠাইত থাকে, সেইখন ঠাইৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ ওপৰত যদি এটা টকা লিখে, ধৰা হ'ল কিছুদিন পিছত মোমায়েকৰ ঘৰলৈ যাব, সেই মোমায়েকৰ ঘৰৰ যিটো পৰিৱেশ বা মোমায়েকৰ ঘৰৰ ঠাইখনৰ যিটো পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, তাৰ ওপৰত এটা টকা লিখিলে, হয়তো কোনোবাই চিৰিয়াখানা চাবলৈ যাব, সেই চিৰিয়াখানাৰ ওপৰত এটা টকা লিখিলে। মই বিশেষকৈ ডাঙৰ ছাত্ৰ ছাত্ৰী, প্ৰায় ক্লাছ 4 মানৰ পৰা ক্লাছ 10, চতুৰ্থ মানৰ পৰা 10ম শ্ৰেণীৰ ভিতৰৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ। হয়তো সৰু ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ টকা লিখিব নোৱাৰিব, কিন্তু ডাঙৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা যদি এটা টকা লিখি থৈ দিয়ে, যলৈকে যাব তাৰ ওপৰত যদি এটা টকা লিখি থৈ দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যত জীৱনত কামত আহিব। লগতে তেওঁলোকৰ লিখনিবিলাক ভাল হ'ব আৰু তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব। গতিকে এনেকুৱা এটা কৰ্ম কৰিব পাৰে। লগতে এইকেইটা দিন ছাত্ৰ ছাত্ৰীসকলে ছবি অঁকা বা নিজে হাতেৰে কিবা বনোৱা, এনেকুৱা ধৰণৰ সৃষ্টিশীল কামত জড়িত হৈ থাকিব পাৰে। এই সৃষ্টিশীলতাই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনত এক সৃষ্টিশীল মনৰ অধিকাৰী কৰি তুলিব। তেওঁলোকে ভৱিষ্যতে এই পৃথিৱীবাসীৰ কাৰণে কিবা নহয় কিবা এটা নতুনত্ব, কিবা নহয় কিবা এটা সৃষ্টি কৰিব পাৰিব। গতিকে এনেকুৱা এক মানসিকতা সৰুৰ পৰা যদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সোমাই যায়, এক সৃষ্টিশীল মানসিকতা, তেতিয়াহ'লে নিশ্চয় আমাৰ গোটেই পৃথিৱীখনেই এদিন ধুনীয়া হৈ পৰিব। ধন্যবাদ।